এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মাইনা নায়ক নামৰ যিগৰাকী মহিলা শ্ৰমিকে ইতিমধ্যে সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হ'ল আৰু মৃত্যুৰ সৈতে যুঁজি আছে। সেই শ্ৰমিকগৰাকীক অতি সোনকালে উন্নত চিকিৎসা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়া অসম চৰকাৰৰ ওচৰত আমাৰ দাবী। আমি দাবী জনাওঁ যে অনতিবিলম্বে মাইনা নায়কক এয়াৰ এম্বুলেন্স দি দিল্লীলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দিল্লীত তেওঁক উচ্চতৰ চিকিৎসা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াতে মানে যি ব্যৱস্থা আছে ইয়াত মানে ফেক্টৰীৰ CTC মেচিনত লেডিছে কাম কৰা নিষিদ্ধ আছে, কিন্তু ইয়াৰ মেনেজমেণ্টে পৰিকল্পিতভাৱে এই ছোৱালীজনীক কামত লগাইছিলে, যাৰ কাৰণে ছোৱালীজনী এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.